নমস্কাৰ ৰাইজ, আপোনালোকে আৰম্ভ কৰিছে বিজি নিউজ। আজি 7 জুন। আপোনালোকে থাৰ্মেলত দেখাৰ দৰে আজি আমি কোনো বনাই কোৱা কথা নহয়, একেবাৰে সঁচা আৰু পোনপটীয়া কিছুমান বিষয় লৈ আলোচনা কৰিবলৈ বহিছোঁ। আজি আমাৰ আলোচনাত তিনিটা ডাঙৰ বিষয় থাকিব। প্ৰথমটো হৈছে চৰকাৰী কৰ্মচাৰীসকলৰ 58% পৰা 60% বৃদ্ধি হোৱাৰ যি চৰ্চা চলিছে তাৰ আচল সত্যটো কি। দ্বিতীয়তে আমাৰ অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বাবে কেনেধৰণৰ নতুন সুখবৰ আহিব পাৰে। আৰু তৃতীয়তে চাহ বাগিচাৰ শ্ৰমিকসকলৰ দীৰ্ঘদিনীয়া মাটি পটা বা দলিলৰ বিষয়টোত চৰকাৰৰ মাজত কি আলোচনা চলিছে। ৰাইজ, আপোনালোকে ভিডিঅ'টো অলপো স্কিপ নকৰি শেষলৈকে চাওক। আহক পলম নকৰি আমি কথা পতা আৰম্ভ কৰোঁ। প্ৰথমে কথা পাতোঁ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগীসকলৰ আটাইতকৈ ডাঙৰ বিষয়টোক লৈ। আপোনালোকে বহুত ঠাইত শুনিছে বা দেখিছে যে 58% পৰা 60% বৃদ্ধি হ'ব। এতিয়া কথা হ'ল এইটো কিমান দূৰ সঁচা। মই আপোনালোকক পোনপটীয়াকৈ কওঁ, কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি বছৰত দুবাৰকৈ মৰ্গীয়া বানচ পৰীক্ষা কৰা হয়। বৰ্তমান বজাৰৰ যি মূল্যবৃদ্ধি সেই অনুসৰি 2% দিয়ে বৃদ্ধি হোৱাটো প্ৰায় নিশ্চিত। আৰু ইয়াৰ ওপৰত বিত্ত বিভাগৰ মজিয়াত তীব্ৰ আলোচনা চলিছে। যেতিয়া কেন্দ্ৰীয় চৰকাৰে এই 60% আনুষ্ঠানিক ঘোষণা কৰিব, ঠিক তাৰ পিছতে আমাৰ অসম চৰকাৰেও ইয়াৰ কেবিনেট অনুমোদন জনাব। এতিয়া আপোনালোকে ভাবিব পাৰে যে ইয়াৰ ফলত আপোনাৰ লাভ কি হ'ব। যদি আপোনাৰ মূল দৰমহাৰ বেছিক পে 30,000 টকা হয়, তেন্তে 2% বৃদ্ধি হ'লে আপোনাৰ মাহেকীয়া দৰমহা প্ৰায় 600 টকা বাঢ়ি যাব। গতিকে এইটো কোনো উৰা বাতৰি নহয়, ইয়াৰ পিছত সম্পূৰ্ণ অৰ্থনৈতিক যুক্তি আছে। চৰকাৰী আনুষ্ঠানিক জাননীখন অহাৰ লগে লগে মই আপোনালোকক এই চেনেলত দেখুৱাম বা ভিডিঅ' এটি বনাই আপোনালোকক আপডেট দিম। দ্বিতীয়তে অংগনবাদী কৰ্মী সহায়িকাৰ বাবে কি নতুন সুখবৰ আহিব পাৰে। আহক এতিয়া আমাৰ সমাজৰ অতি কষ্ট কৰা অংগনবাদী কৰ্মী আৰু সহায়িকাসকলৰ বিষয়লৈ আহোঁ। বহুতে সুধি থাকে যে তেওঁলোকৰ বাবে কিবা নতুন সুখবৰ আহিব নেকি। চাওক ৰাইজ, চৰকাৰে বৰ্তমান অংগনবাদী কেন্দ্ৰসমূহৰ আন্তঃগাঁথনি সলনি কৰাৰ ওপৰত আটাইতকৈ বেছি গুৰুত্ব দিছে। আপোনালোকে দেখিছেই, পুৰণি কেন্দ্ৰবোৰ ভাঙি নতুন আধুনিক আদৰ্শ অংগনবাদী কেন্দ্ৰ গঢ়ি তুলিছে চৰকাৰে বৰ্তমান। এইটো কৰ্মীসকলৰ বাবে এটা ভাল খবৰ, কাৰণ আপোনালোকৰ কাম কৰাৰ পৰিৱেশ এতিয়া বহুখিনি উন্নত হ'ব। ইয়াৰ উপৰিও আপোনালোকৰ মাহেকীয়া মাননি বৃদ্ধিৰ বাবে দীৰ্ঘদিন ধৰি দাবী উত্থাপন হৈ আহিছে। বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা মতে চৰকাৰে আগন্তুক সময়ছোৱাত তেওঁলোকৰ বাবে এটা বিশেষ বিত্তীয় পেকেজ বা মাননি বৃদ্ধি প্ৰস্তাৱ লৈ আলোচনা কৰি আছে। আপোনালোকে কি ভাবে, অংগনবাদী কৰ্মীসকলৰ মাননি এতিয়া কিমান হ'ব লাগে? আপোনালোকৰ মতামত তলৰ কমেণ্ট বক্সত নিশ্চয় জনাব। তৃতীয়তে চাহ বাগিচাৰ শ্ৰমিকৰ মাটি পট্টাৰ ওপৰত আলোচনা কি হৈছে। এতিয়া আহোঁ আমাৰ থাৰ্মেলখনত থকা শেষৰ তথা আটাইতকৈ স্পষ্টকতাৰ বিষয়টোলৈ। চাহ বাগিচা শ্ৰমিকসকলৰ মাটিৰ পট্টা বা অধিকাৰ। ৰাইজ, এইটো এটা ঐতিহাসিক বিষয়। অসমৰ চাহ বাগিচাৰ শ্ৰমিকসকলে শতিকাজুৰি যিবোৰ মাটিত ঘৰ সাজি বাস কৰি আহিছে, সেই মাটি কোনো চৰকাৰী দলিল তেওঁলোকৰ হাতত নাছিল। কিন্তু বৰ্তমান চৰকাৰে আইন সংশোধন কৰি এই শ্ৰমিক পৰিয়ালসমূহক নিজৰ ভেটি মাটি মালিকস্বত্ব দিয়াৰ কাম আৰম্ভ কৰিছে। বৰ্তমান সময়ত চলি থকা নতুন আলোচনা অনুসৰি
বাগিচাৰ কোনো খালী থকা মাটি বা চৰকাৰী চিলিং মাটি শ্ৰমিকসকলক কেনেকৈ পদ্ধতিগতভাৱে ভগাই দিব পাৰি তাৰ বাবে জিলা পৰ্যায়ত জপিপৰ কাম চলি আছে। এই পট্টা লাভ কৰিলে শ্ৰমিক পৰিয়ালসমূহৰ বাসস্থান স্থায়ী আৰু সুৰক্ষিত হ'ব। অৱশ্যে চৰকাৰে নিয়মানুসাৰে এই মাটি তেওঁলোকে নিজৰ ব্যৱহাৰৰ বাবেহে পাব। কোনো ব্যৱসায় বা বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ ফলত চাৰ জনগোষ্ঠীৰ এক ডাঙৰ উন্নয়ন হ'ব। এইটো আপোনালোকৰ বাবে বহুতে ভাল, চাহ জনগোষ্ঠীৰ বাবে। সোনকালে ক'বলৈ গ'লে আজি আমি যিবোৰ বিষয় লৈ কথা পাতিলোঁ সেই আটাইবোৰ চৰকাৰী মজিয়াত সঁচা আলোচনা চলি আছে। মোৰ কাম হৈছে আপোনালোকক কোনো উৰা বাতৰি নিদিয়াকৈ একেবাৰে সঁচা আৰু শুদ্ধ তথ্যখিনি সহজ ভাষাত বুজাই দিয়া। আজি আমাৰ পোনপটীয়া আলোচনাটো আপোনাৰ কেনে লাগিল? আপোনাৰ কিবা প্ৰশ্ন থাকিলে কমেণ্টত লিখিব, মই উত্তৰ দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি আমাৰ এই চেনেলটোলৈ যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে বা ভিজিট কৰিছে তেন্তে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি লগতে কাষৰে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব, কিয়নো এনেধৰণৰ গুৰুত্বপূৰ্ণ ভিডিঅ'সমূহ মই আপোনালোকলৈ নিতৌ লৈ আহোঁ। আৰু এটা কথা আপোনালোকক কৈ থওঁ যে এই ভিডিঅ'সমূহ মই আপোনালোকৰ লগত আলোচনা ভিত্তিতহে বনাইছোঁ, যে চৰকাৰে দিবই, যে চৰকাৰে দিলে বা আমুক দৰমহা আপোনালোকৰ বা 25,000 30,000 হ'বই, সেই বুলি মই কোৱা নাই। আপোনালোকে কিছুমানে কমেণ্টত মোক কৈ থাকে যে ফেক নিউজ কিবা নিউজ। মই এই ভিডিঅ'সমূহ আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চালেহে গম পাব যে মই এই ভিডিঅ'সমূহ আপোনালোকৰ লগত আলোচনাৰ ওপৰতহে বনাইছোঁ। এইবিলাক যিবিলাক ভিডিঅ' বনাওঁ সেইবিলাক কোনো চৰকাৰী অফিচিয়েলি নটিফিকেশ্যন নহয়। সেই কথা মই আপোনালোকক আগতীয়াকৈ জনাই থলোঁ। আজিলৈ ইমানেই। অন্য এটি ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজি মই সকলোৰ পৰা বিদায় ল'লোঁ।